নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি জিৰ' কষ্টত কেনেকৈ ছাগল পুহিব পাৰে তাৰ বিষয়ে কথা পাতিম। আপোনাৰ যদি এনে খালী জাগা আছে তেনেহ'লে জিৰ' কষ্টত ছাগলী পুহিব পাৰিব। 1 টকাও দানাত খৰচা কৰিব নালাগে। বৰ্তমান মই 1 টকা খৰচা কৰা নাই, দানা কিনা দানা ব্যৱহাৰ কৰা নাই। এনে পথাৰত লৈ আহোঁ, আনি পিনে এৰি দিওঁ। তাৰপিছত এইটো সব ধুনীয়াকে খাই আছে। আৰু যদি জাগা নাই তেনেহ'লে খৰচা কৰিব লাগিব দানাত। আপুনি পাত চাত কাটি দিব লাগিব। ময়ো পাত কাটি দিওঁ। পুৱাই পাত দিছিলোঁ, এতিয়া বৰ্তমান পথাৰত লৈ আহিছোঁ। এইটো সব ধুনীয়াকে খাই আছে। এক টকা খৰচা নকৰাকৈ আপুনি ছাগলী পুহিব পাৰিব, কোনো প্ৰব্লেম নাই। এইটো চাওক, ৰ'দ দিছে, তামান ৰ'দ। আৰু যদি আপোনালোকৰ এইফালে এনে খালী জাগা নাই তেনেহ'লে টেনশ্যন কৰিব নালাগে। আপুনি ঘাঁহ ৰুইও ছাগলী পুহিব পাৰে, কোনো প্ৰব্লেম নাই। ধুনীয়াকৈ পুহিব পাৰিব। আপুনি নিজাকে ঘাঁহ ৰোপণ কৰিব যদি মাটি আছে, খালী মাটি। আৰু যদি নাই যদি তথাপিও আপুনি বেলেগৰ পৰা লৈও কৰিব পাৰিব, একো প্ৰব্লেম নাই। ঘাঁহটো আপুনি গিন্নি, নেপিয়াৰ এইবিলাক আৰু বেলেগ বেলেগ ধৰণৰ ঘাঁহ আছে, এইবিলাক ৰোপণ কৰিব, যিবিলাক ঘাঁহ ছাগলীয়ে খায়। চুববুল, সাজনা এইবিলাক গছৰ পাতো ধুনীয়াকৈ খায়, সেইবিলাক আৰু বেছি ভাল। স্বাস্থ্যৰ কাৰণে বেছি ভাল এইবিলাক। চুববুল আৰু সাজনা, কঁঠাল পাত এইবিলাক দিব পাৰিলে মানে আপোনাৰ ছাগলীৰ আৰু টেনশ্যন নাই, ধুনীয়া চেহেৰা হ'ব। মই কঁঠালৰ পাতটো দি থাকোঁ, কিন্তু ইমানটো কঁঠালৰ গছো নাই যে সদায় দি থাকিম, সেইকাৰণে মানে অলপ হয়। যদি আপোনালোকে ছাগলী ফাৰ্ম খুলিম বুলি ভাবি আছে তেনেহ'লে অলপ জানি ল'ব কেনেকৈ ছাগলীৰ দানা পানী মেনেজমেণ্ট কৰে। যিবিলাক ফাৰ্মাৰে মানে ডাঙৰকৈ কৰি আছে তাহাঁতৰ পৰা জানি ল'ব ভালকৈ, তাহাঁতে বেছিকৈ জানে, বেছিকৈ ধুনীয়াকৈ অলপ যদি যাই পিনে অলপ কৰিব পাৰে, চাব পাৰে কেনেকৈ কি কৰি আছে, তেনেহ'লে আপোনাৰ মানে আগতীয়াকৈ কৰাটো ভাল। মানে ছাগলী ফাৰ্ম ষ্টাৰ্ট কৰাৰ আগতে 2-3টামান ফাৰ্ম ভিজিট কৰি ল'ব, অলপ চাই ল'ব তাহাঁতে কেনেকৈ কি কৰি আছে, দানাটো কোনটো দানা দিয়ে, কমাৰ্চিয়েল ফিড যদি দিব বিচাৰিছে কোনটো কমাৰ্চিয়েল ফিড দি আছে, আৰু কোনটো ঘাঁহ ৰোপণ কৰি আছে। ঘাঁহটো আগতীয়াকৈ ৰোপণ কৰিব লাগিব আপোনালোকে যদি ছাগলী পুহিম বুলি ভাবি আছে। 6 মাহমান আগতে ৰোপণ কৰিব লাগিব যদি খালী জাগা নাই। আৰু যদি আছে টেনশ্যন নাই, খালী বাৰিষা কালত অলপ টেনশ্যন হ'ব পাৰে। বাৰিষা কালত বৰষুণ অহাৰ সময়ত সেইকাৰণে পাত চাত দিব লাগিব। এইটো চাওক, 2টা ছাগলী ঘৰত আছে। এটা পোৱালি দিছে, এইটো 2টা দিছে। প্ৰথমবাৰ পোৱালি দিছে 2টাই। এইটো পাত দিছিলোঁ। এইটো এটা পোৱালি ৰৈ গৈছে। যদি আমাৰ ভিডিঅ'বোৰ ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেলত নতুন আহিছে তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।